জনাইছো ডাঙৰ খবৰ লৈ আইছো দেশতকৈ ডাঙৰ নহয় গৌৰৱ গগৈ অপাৰেশন সিন্দুৰত ভাৰতীয় সেনাৰ যি শক্তি আছিল সেই শক্তিক লৈ সদনৰ মজিয়াত প্ৰশ্ন উত্থাপন কৰিছিল কিন্তু সেই প্ৰশ্নৰ উত্তৰ গৌৰৱ গগৈ কিয় সদনৰ মজিয়াত বিচাৰিছিল গৌৰৱ গগৈৰ সদনৰ সেই বিশেষ ভাষণৰ দৃশ্য পাকিস্তানৰ নিউজ চেনেলত বাজিছিল গতিকে পাকিস্তানৰ নিউজ চেনেলত সেই সদনৰ মজিয়াত উত্তৰ বিচাৰি এক প্ৰকাৰ অপাৰেশন সিন্দুৰৰ সকলো গোপন তথ্য জমা দিব বিচাৰিছিল নেকি গৌৰৱ গগৈ ৰাষ্ট্ৰবিৰোধী বটা দিব লাগে এনে এজন ব্যক্তিৰ এনে এজন ৰাজনৈতিক নেতাক অসম আৰু ভাৰতত প্ৰয়োজন নাই যি পাকিস্তানৰ এজেন্ট হয় এনে ধৰণে এতিয়া গৌৰৱ গগৈ সমালোচনা কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে গৰজি উঠিছে অসমীয়া যুৱ মঞ্চ লৈছে মুহূৰ্তত টাইম ইন দৰ্শকৰ বাবে এই খবৰ দেশতকৈ ডাঙৰ নহয় গৌৰৱ গগৈ প্ৰতিটো প্ৰশ্নতে এতিয়া অসন্তুষ্ট হৈ পৰিছে অসমীয়া যুৱ মঞ্চ কোনেও কৰিব নোৱাৰা কাম গৌৰৱ গগৈ কৰি দেখুৱাইছে গৌৰৱ গগৈ এনে কি কাম কৰিছে যাৰ বাবে আজি গৌৰৱ গগৈ সমালোচনা কৰিছে সকলোৱে গৌৰৱ গগৈ ৰাষ্ট্ৰবিৰোধী বঁটা প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰিছে এতিয়া অসমীয়া যুৱ মঞ্চই ভাৰতীয় সেনাক লৈ গৌৰৱ গগৈ উত্থাপন কৰা প্ৰশ্ন অতিকৈ লাজৰ বিষয় সদনৰ মজিয়াত গৌৰৱ গগৈ যি প্ৰশ্ন উত্থাপন কৰিছিল ভাৰতীয় সেনাৰ শক্তিক লৈ সেই প্ৰশ্ন আচলতে আটাইতকৈ লজ্জাজনক লোকসভাত উত্থাপন কৰা প্ৰশ্নৰ জৰিয়তে তেওঁ পাকিস্তানক তথ্য দিয়াৰ চেষ্টা চলাইছিল পাকিস্তানৰ নিউজ চেনেলত গৌৰৱ গগৈ নয়নৰ মণি গৌৰৱ গগৈৰ ভাষণ পাকিস্তানৰ নিউজ চেনেলত বজায় গতিকে বৰ্তমান সময়ত জলজল পটপটকৈ তেওঁ পাকিস্তানৰ এজেন্ট বুলি প্ৰমাণিত হৈছে পাকিস্তানৰ নিউজ চেনেলত গৌৰৱ গগৈৰ সেই বিশেষ ভাষণ বজাৰ পিছতে পাকিস্তান ভ্ৰমণৰ কথা গৌৰৱ গগৈয়ে নিজেও স্বীকাৰ কৰিছিল গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতিৰ কথা সকলোৱে জানে গতিকে তেনে অৱস্থাত গৌৰৱ গগৈৰ ওপৰত গোচৰ ৰুজু হ'ব লাগে পাকিস্তানৰ সৈতে ইমান প্ৰেম কিয় গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক কিয় সেই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া অসমীয়া যুৱ মঞ্চই পাকিস্তানী এজেন্ট এজনক অসম তথা ভাৰতত কোনো প্ৰয়োজন নাই যি ভাৰতৰ বাবে ভাৰতৰ সুৰক্ষাৰ প্ৰতি এক প্ৰকাৰ ক্ষতিকাৰক আজিলৈকে গৌৰৱ গগৈ নিজৰ সন্তানকে ভাৰতীয় কৰিব নোৱাৰিলে যিকোনো মুহূৰ্তত হয়তো নিজেও তেওঁ ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিব পাৰে গৌৰৱ গগৈলৈ অনুৰোধ জনাইছে অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা যে তেওঁ পাকিস্তানৰ প্ৰেম এৰক অন্যথা ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব গৌৰৱ গগৈ অসমতে অসমীয়াৰ দ্বাৰা এলাগী হ'ব নেকি গৌৰৱ গগৈ ৰাহুল গান্ধীও অসম বিৰোধী মন্তব্য কৰিছিল আৰু বাংলাদেশী বিধানক লৈ কংগ্ৰেছে কিয় বিৰোধ কৰিছে বাংলাদেশী বিধানক লৈ ৰাজ্য চৰকাৰে যে একচন লৈছে সেই একচনৰ বিৰোধিতা কংগ্ৰেছে কিয় কৰিছে 26ত কংগ্ৰেছ শূন্য হ'ব অসমত কংগ্ৰেছ আৰু সম্পূৰ্ণৰূপে নিশেষ হৈ যাব অসমৰ পৰা কোনেও চিনি নাপাব কংগ্ৰেছ দল যে এটা আছিল সংবাদ মেল অনুষ্ঠিত কৰি অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াই কৰিছে ডাঙৰ মন্তব্য আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ ভাৰত চৰকাৰে পেহেলগাম ঘটনাৰ পিছতে সন্ত্ৰাসবাদীক উত্তৰ দিবৰ বাবে পাকিস্তানৰ বিৰুদ্ধে অপাৰেশন সিন্দুৰ অব্যাহত ৰাখিছিল আৰু এই অপাৰেশন সিন্দুৰৰ জৰিয়তে ভাৰত চৰকাৰে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল পাকিস্তানৰ সন্ত্ৰাসবাদীক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছিল ভাৰতৰ প্ৰতিগৰাকী নাৰী প্ৰতিগৰাকী পত্নী মাতৃৰ সেন্দুৰৰ মূল্য এক প্ৰকাৰ দিবলৈ সক্ষম হৈছিল অপাৰেশন সিন্দুৰৰ জৰিয়তে ভাৰতীয় সেনাই কিন্তু ভাৰতীয় সেনাৰ সেই বীৰত্ব ভাৰতীয় সেনাৰ সেই দুৰ্দান্ত পৰাক্ৰমক লৈ সদনৰ মজিয়াত প্ৰশ্ন কৰিছিল অখিল গগৈ অপাৰেশন সিন্দুৰক লৈ তেওঁ সন্দেহৰ কথা এক প্ৰকাৰ বুজাই দিছিল সদনৰ মজিয়াত সেই প্ৰশ্নৰ জৰিয়তে কিন্তু সেই প্ৰশ্নৰ উত্তৰ তেওঁ সদনত কিয় বিচাৰিছিল প্ৰথম কথা হ'ল গৌৰৱ গগৈ যি ভাষণ দিছিল সেই ভাষণ পাকিস্তানৰ নিউজ চেনেলত বাজিছিল সদনৰ মজিয়াত বহু নেতা মন্ত্ৰীয়ে ভাষণ দিছিল কিন্তু সকলোৰে বিপৰীতে গৌৰৱ গগৈৰ ভাষণহে পাকিস্তানৰ নিউজ চেনেলত বাজিছিল গতিকে গৌৰৱ গগৈৰ ভাষণ যি সময়ত পাকিস্তানৰ নিউজ চেনেলত বাজিছিল গৌৰৱ গগৈ এক প্ৰকাৰ পাকিস্তানৰ নয়নৰ মণি হৈ পৰিছে পাকিস্তান চৰকাৰৰ গৌৰৱ গগৈ নয়নৰ মণি হৈ পৰিছে গতিকে এনে অৱস্থাত পাকিস্তান চেনেলত যিহেতু তেওঁৰ প্ৰতিটো ভাষণ বাজিছে গতিকে অপাৰেশন সিন্দুৰ সন্দৰ্ভত গৌৰৱ গগৈ যি ভাৰত চৰকাৰৰ প্ৰশ্ন উত্থাপন কৰিছিলে তাৰ জৰিয়তে অপাৰেশন সিন্দুৰৰ সকলো গোপন তথ্য প্ৰতিটো তথ্য পাকিস্তানক যোগাৰ ধৰিব বিচাৰিছিল নেকি পাকিস্তানে যিটো উত্তৰ বিচাৰিছিল যিটো প্ৰশ্ন কৰিছিল বা পাকিস্তানৰ মনত যিটো প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰেই গৌৰৱ গগৈ বিচাৰিছিল নেকি সদনৰ মজিয়াত আৰু যাৰ বাবে গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অসমীয়া যুৱ মঞ্চই ক্ষোভ প্ৰকাশ কৰিছে গৌৰৱ গগৈৰ এই কামটোক লৈ পাকিস্তানৰ হকে মাত মতাৰ বাবে গৌৰৱ গগৈক দিব লাগে ৰাষ্ট্ৰবিৰোধী বঁটা ভাৰতীয় সেনাক লৈ গৌৰৱ গগৈয়ে
যি প্ৰশ্ন উত্থাপন কৰিছিল সদনৰ মজিয়াত এই প্ৰশ্ন অতিকৈ লাজৰ বিষয় অসমীয়াৰ বাবে লাজৰ বিষয় ভাৰতৰ বাবে লাজৰ বিষয় এই প্ৰশ্ন দেশতকৈ কোনো কাৰণত গৌৰৱ গগৈ ডাঙৰ নহয় গতিকে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰুজু কৰিব লাগে গোচৰ কোনেও কৰিব নোৱাৰা কাম গৌৰৱ গগৈ কৰি দেখুৱাইছে পাকিস্তানৰ হকে মাত মতাৰ বাবে গৌৰৱ গগৈক এই বঁটা দিব লাগে দেশৰ ইমানবোৰ ৰাজনৈতিক নেতা আছে বিৰোধী দলৰ নেতা আছে কিন্তু কোনেও এই কাম কৰা নাই কোনেও অপাৰেশ্যন সিন্দুৰক লৈ ভাৰতীয় সেনাৰ শক্তি পৰাক্ৰমক লৈ প্ৰশ্ন উত্থাপন কৰা নাই কিন্তু গৌৰৱ গগৈ প্ৰশ্ন উত্থাপন কৰিছে গতিকে গৌৰৱ গগৈ ইয়াৰ বাবে ৰাষ্ট্ৰবিৰোধী বঁটা দিব লাগে যেহেতু লজ্জাজনক কাম কৰিছে অসমৰ বাবে বৰ্তমান সময়ত জলজল পটপটকৈ যে তেওঁ পাকিস্তানৰ এজেণ্ট হয় পাকিস্তানৰ নিউজ চেনেলত তেওঁৰ ভাষণ বজাৰ পিছতে বা তেওঁৰ নিউজ বজাৰ পিছতে সেই কথাই প্ৰমাণিত হৈ পৰিছে আৰু পাকিস্তান ভ্ৰমণৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমবাসীৰ সন্মুখত তন্নতন্নকৈ দাঙি ধৰিছিল গতিকে সেই তথ্যৰ পিছত গৌৰৱ গগৈ নিজেও স্বীকাৰ কৰিছিল পাকিস্তান ভ্ৰমণৰ কথা গতিকে গৌৰৱ গগৈৰ ওপৰত গোচৰ ৰুজু হ'ব লাগে পাকিস্তানৰ সৈতে ইমান প্ৰীতি কিয় পাকিস্তানৰ প্ৰতি ইমান প্ৰেম কিয় গৌৰৱ গগৈ প্ৰতিগৰাকী অসমীয়া আচৰিত হৈছে যি শত্ৰু ৰাষ্ট্ৰ চিৰবৈৰী ৰাষ্ট্ৰ ভাৰতৰ কিন্তু অসমৰ এগৰাকী এপিচিচিৰ সভাপতি কংগ্ৰেছৰ শীৰ্ষ ৰাজনৈতিক নেতাগৰাকী কিন্তু পাকিস্তানৰ সৈতে প্ৰেম পাকিস্তানী এজেণ্ট এজনক অসম তথা ভাৰতত প্ৰয়োজন নাই ই অসমৰ সুৰক্ষাৰ বাবে ভাৰতীয় জনসাধাৰণৰ সুৰক্ষাৰ বাবে এক প্ৰকাৰ বিপদজনক হ'ব হৈছে আৰু আজিলৈকে আটাইতকৈ ডাঙৰ কথা যে গৌৰৱ গগৈ নিজৰ সন্তানকে ভাৰতীয় কৰিব নোৱাৰিলে গৌৰৱ গগৈলৈ অনুৰোধ যে তেওঁ পাকিস্তানৰ প্ৰতি প্ৰেম এৰক ভাৰতৰ জনসাধাৰণৰ প্ৰতি অসমৰ জনসাধাৰণৰ প্ৰতি প্ৰেম কৰিবলৈ লওক অন্যথা কিন্তু ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব গৌৰৱ গগৈ অসমতে অসমীয়াৰ দ্বাৰা এলাগী হ'ব লাগিব গৌৰৱ গগৈ কেৱল গৌৰৱ গগৈ নে বিৰোধী দলৰ ৰাহুল গান্ধীয়েও অসম বিৰোধী মন্তব্য কৰিছিল এনেধৰণৰ মন্তব্য কৰি গৌৰৱ গগৈ সমালোচনা কৰিছে এতিয়া অসমীয়া যুৱ মঞ্চই এটা কথাই আজি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে দেশতকৈ কিন্তু গৌৰৱ গগৈ কেতিয়াও ডাঙৰ নহয় কাৰণ আমি এটা কথাই অসম তথা ভাৰতৰ সাংসদসকলক অনুৰোধ জনাইছোঁ যে তেখেতক আমাৰ যি অসম কংগ্ৰেছৰ বৰ্তমানৰ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক আমি ভাৰত তথা অসমৰ সাংসদসকলক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে ৰাষ্ট্ৰবিৰোধী বঁটাটো এবাৰ তেখেতক দি দিব লাগে কাৰণ আমি দেখিবলৈ পাইছোঁ যে আমাৰ শত্ৰু ৰাষ্ট্ৰ যি পাকিস্তানত তেওঁৰ দিনে ৰাতিয়ে তেখেতৰ নিউজ বাজিছে কাৰণ কোনো এজন সাংসদে কৰি দেখুৱাব নোৱাৰা কাম এটা আমাৰ কংগ্ৰেছৰ গৌৰৱ গগৈয়ে কৰি দেখুৱালে লাজৰ বিষয়ে সৌখিদিনা আমি দেখা পালোঁ যে সাংসদত আজি তাত গৃহমন্ত্ৰী আছে বৈদেশিক মন্ত্ৰী আছে সকলোৱে বাৰে বাৰে কৈ থকা পিছতো তেখেতে আকৌ প্ৰশ্ন উত্থাপন কৰিছে যে কেইখন যুদ্ধ বিমান ধ্বংস হ'ল কিমান সামৰিক ঘাটি ধ্বংস হ'ল কিমান ক্ষতি হ'ল গতিকে এইটো তেখেতে বুজাব বিচাৰিছে যে তেখেতে পাকিস্তানক সেইটো মেছেজ দিব বিচাৰিছে এইটো তেখেতে প্ৰশ্ন সোধা নাই আমি যি দেখিছোঁ যে তেখেতে পাকিস্তানক এইটো মেছেজ দিব বিচাৰিছে যে যিটো আমাৰ ভাৰতৰ ভিতৰত থকা এটা মেছেজ সেই মেছেজটো তেখেতে পাকিস্তানক দিব বিচাৰিছে সেই প্ৰশ্নটো সুধি পেলাই আমাৰ তেনেকুৱা অনুভৱ হৈছে আৰু বাৰে বাৰে আমি আগতো আমি সংবাদমেল দিছিলোঁ যে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বাৰে বাৰে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আহিছিল কিন্তু আমি তেখেতক স্থিতি স্পষ্ট কৰিবৰ বাবে আমি তেখেতক আহ্বান জনাইছিলোঁ আৰু তেখেতে সেই মৰ্মে তাৰ পিছদিনাখনি স্থিতি স্পষ্টও কৰিছিলে যে মই কিছু বছৰ আগতে গৈছিলোঁ কিন্তু সৌখিদিনা দেখিলোঁ আমাৰ সন্মানীয় আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই এবাৰ নহয় দুবাৰ তিনিবাৰকৈ তেখেতক কৈছে যে আপুনি তেখেতে পাকিস্তান গৈছে গতিকে প্ৰমাণিত কৰি দিছে গৃহ বিভাগে যেতিয়া কৈ দিলে এষাৰ কথা যে তেখেতে পাকিস্তান গৈয়ে আছে গতিকে এতিয়া চিধা কথা তেখেতৰ ওপৰত একশ্যন ল'ব লাগে তেখেতৰ ওপৰত কেছ ৰুজু হ'ব লাগে চিধা কথা আজিও তেখেতে মানে অন্তৰাত্মাই অসম তথা ভাৰতখনক তেখেতে অন্তৰাত্মাত ল'ব পৰা নাই নেকি কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই এটা কথা ক'ব বিচাৰিছোঁ যে আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে গৌৰৱ গগৈৰ পাছত কিন্তু দেশ আগত কিন্তু চিধা কথা গতিকে বাৰে বাৰে তেখেতে ইমান প্ৰেম প্ৰীতি পাকিস্তানৰ লগত তেখেতৰ নিউজ বাজি গ'ল তাত গোটেইকেইটা চেনেলত নোহোৱা নুবুজা এটা কাণ্ড গতিকে তেখেতে যদি সঁচাকৈ যদি
অসম তথা ভাৰতক ভাল পালেহেঁতেন সৌখিদিনাও আমি দেখিলোঁ যে ৰাহুল গান্ধী আহিছে আৰু আহি পেলাই তাতে কৈছে যে আজি আমাৰ যিসকল উচ্ছেদ চলাই আছে যিবোৰ অবৈধ বাংলাদেশী মিয়া উচ্ছেদ কৰিছে লাখ লাখ হেক্টৰ ভূমি এখন চৰকাৰৰ দিনত আজি মিয়াসকলে লৈ আছিলে কিন্তু আমাৰ এই অসম চৰকাৰে উচ্ছেদ কৰিছে আৰু তেওঁলোকে আহি পেলাই কি কৰিছে যে আমি কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে আপোনালোকক পুনৰ সংস্থাপন দিম পুৰণ মাতি দিম লাজ লগা নাই আপোনালোকক সেইবিলাক কথা ক'বলৈ গোটেই অসমেই সমৰ্থন জনাইছে যে মিয়া বাংলাদেশীসকলক ইয়াৰ পৰা খেদিব লাগে বিতৰণ কৰিব লাগে উচ্ছেদ কৰিব লাগে আৰু তাৰে এগেইনষ্টত আপোনালোকে কি কৈছে যে মাতি দিব ভোটৰ লালসাত গতিকে গৌৰৱ গগৈ ডাঙৰীয়া যি 2026 চনত যি আশা দেখিছিল যি কংগ্ৰেছ চৰকাৰে আশা তেখেতক লৈ আশা দেখিছিল চব জিৰ' বম জিৰ' আলুগুটি আমি আজি কৈছোঁ লিখি ৰাখক আজিৰ ডেটত লিখি ৰাখক যদি কংগ্ৰেছ চৰকাৰ 2026 চনত আহে মই সংগঠনৰ পদত্যাগ কৰি দিম সংগঠনৰ পদত্যাগ কৰি দিম গতিকে পাকিস্তানী এজেণ্ট এজনক কিদৰে আমাৰ অসম তথা ভাৰতবাসীয়ে তেতিয়া আদৰি ল'ব হা গতিকে তেখেতৰ আজিলৈকে আধাংগিনী তাত NGO বোলে চলাই আছে তাৰপৰা দৰমহা লৈয়ে আছে আজিলৈকে তেখেতৰ ল'ৰা ছোৱালীকেইটাক ভাৰতীয় কৰিব নোৱাৰিলে গতিকে কিমান এটা লাজৰ বিষয় গৌৰৱ গগৈ ডাঙৰীয়া আপোনাক আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছোঁ যে আপুনি পাকিস্তান প্ৰেম প্ৰীতি এৰক সঁচাকৈ যদি অন্তৰাত্মাই ভাৰত তথা অসমক যদি ভাল পায় আপুনি পাকিস্তান প্ৰেম কৰা এই প্ৰেমৰ লীলা এৰক নহ'লে কিন্তু ভয়াৱহৰ সন্মুখীন হ'বলৈ অসমীয়া যুৱ অঞ্চলক সন্মুখীন হ'বলৈ সাজু হওক আপুনি ভয়াৱহ ৰূপত আপুনি সাজু হৈ থাকক যে ভয়াৱহ ৰূপত আমাৰ অসমীয়া যুৱ মঞ্চৰ সন্মুখীন হ'বলৈ আপুনি সাজু থাকক চিধা কথা স্পষ্ট কথা মিয়া প্ৰেমী ওলাব আপুনি পাকিস্তানী প্ৰেমী ওলাব আপুনি লাজ লগা নাই আপোনাৰ কংগ্ৰেছ এজন সভাপতি হৈ পেলাই যোৰহাটৰ সাংসদ বুলি ক'বলৈ আমি আপোনাক লাজ লাগিছে আজি বাৰে বাৰে আপুনি এই পাকিস্তানীৰ লগত আপুনি সাঙুৰ খাই পৰি আছে গতিকে আপুনি স্থিতি স্পষ্ট কৰক চিধা কথা কৈ দিছোঁ আপুনি স্থিতি স্পষ্ট কৰক নহ'লে আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এইজন গৌৰৱ গগৈৰ ওপৰত বিহিত ব্যৱস্থা লওক চিধা কথা স্পষ্ট কথা তেওঁ গোটেই পৰিবাৰৰ ওপৰত বিহিত ব্যৱস্থা লওক চিধা কথা স্পষ্ট কথা এটা কথাই আজি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে দেশতকৈ কিন্তু গৌৰৱ গগৈ কেতিয়াও ডাঙৰ নহয় কাৰণ আমি এটা কথাই অসম তথা ভাৰতৰ সাংসদসকলক অনুৰোধ জনাইছোঁ যে তেখেতক আমাৰ যি অসম কংগ্ৰেছৰ বৰ্তমানৰ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক আমি ভাৰত তথা অসমৰ সাংসদসকলক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে ৰাষ্ট্ৰবিৰোধী বঁটাটো এইবাৰ তেখেতক দি দিব লাগে কাৰণ আমি দেখিবলৈ পাইছোঁ যে আমাৰ শত্ৰু ৰাষ্ট্ৰ যি পাকিস্তানত তেওঁৰ দিনে ৰাতিয়ে তেখেতৰ নিউজ বাজিছে কাৰণ কোনো এজন সাংসদে কৰি দেখুৱাব নোৱাৰা কাম এটা আমাৰ কংগ্ৰেছৰ গৌৰৱ গগৈয়ে কৰি দেখুৱালে লাজৰ বিষয়ে সৌখিদিনা আমি দেখা পালোঁ যে সাংসদত আজি তাত গৃহমন্ত্ৰী আছে বৈদেশিক মন্ত্ৰী আছে সকলোৱে বাৰে বাৰে কৈ থকা পিছতো তেখেতে আকৌ প্ৰশ্ন উত্থাপন কৰিছে যে কেইখন যুদ্ধ বিমান ধ্বংস হ'ল কিমান সামৰিক ঘাটি ধ্বংস হ'ল কিমান ক্ষতি হ'ল গতিকে এইটো তেখেতে বুজাব বিচাৰিছে যে তেখেতে পাকিস্তানক সেইটো মেছেজ দিব বিচাৰিছে এইটো তেখেতে প্ৰশ্ন সোধা নাই আমি যি দেখিছোঁ যে তেখেতে পাকিস্তানক এইটো মেছেজ দিব বিচাৰিছে যে যিটো আমাৰ ভাৰতৰ ভিতৰত থকা এটা মেছেজ সেই মেছেজটো তেখেতে পাকিস্তানক দিব বিচাৰিছে সেই প্ৰশ্নটো সুধি পেলাই আমাৰ তেনেকুৱা অনুভৱ হৈছে আৰু বাৰে বাৰে আমি আগতো আমি সংবাদমেল দিছিলোঁ যে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বাৰে বাৰে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈ আহিছিল কিন্তু আমি তেখেতক স্থিতি স্পষ্ট কৰিবৰ বাবে আমি তেখেতক আহ্বান জনাইছিলোঁ